Hello everyone, welcome back to my YouTube channel SAT Assam DLED Pre-NT Testor PBS year অহা question সমূহ আমি এতে ডিসকাস কৰি আছো আজি আমি এইটো ভিডিওত ম্যাথ এন্ড ৰিজনিং ৰ question সমূহ আমি চাম সো আমি এটা ভিডিওটো আৰম্ভ কৰিছো ফাৰ্স্ট আমি ইয়াতে 2020 চনত অহা question সমূহ চাম question number 26 তলত দিয়া ক্ৰমটোত 56 ৰ 56 সংখ্যাৰ পিছত কোনটো সংখ্যা হ'ব find the numbers in the following series after 56 ইয়াতে এটা সিরিজ দিয়া আছে এই সিরিজটো যদি আমি চাম 11 6 আৰু 11 ৰ ডিফাৰেন্স কিমান হ'ব এতে 5 হ'ব ঠিক তেনেকৈ 11 আৰু 21 ৰ ডিফাৰেন্স হ'ব 10 21 আৰু 36 ৰ ডিফাৰেন্স হ'ব 15 আৰু 36 আৰু 56 ৰ ডিফাৰেন্স হ'ব 20 এতিয়া আমি যদি ডিফাৰেন্স বোৰ চাও 5 10 15 20 তো ইয়াতে যেটো সংখ্যা হ'ব সেই সংখ্যা আৰু 56 ৰ ডিফাৰেন্স কিমান হ'ব 25 হ'ব এতিয়া আমি এই 56 ৰ লগত 25 টো এড কৰি দিলে ইয়াতে কিমান আহিব 81 তো কারেক্ট आंसर টো হ'ব অপচন বি question number 27 which number will be in the page given in the empty box তো এই বক্সত কোনটো সংখ্যা বহিব এটো আমাক উলিয়াব লাগিব তো ইয়াতে 13 আৰু 19 ৰ 19 ন কেনেকৈ আমি 58 বনাব পাৰি এই ৰিলেশনটো আমি ফাৰ্স্ট আমি ইয়াতে উলিয়াব লাগিব তো ইয়াতে যদি চাও আমি এই 13 ৰ 3 টো যদি আমি এই 19 ৰ লগত ইনটু কৰি দিও মাল্টিপ্লাই কৰি দিও কিমান হ'ব 57 হ'ব আৰু এই 13 ৰ এই 1 2 যদি এড কৰি দিও কিমান হ'ব 58 সো ইয়াতে কিমান হ'ব কিমান আছে 58 সো the relation পালো আমি এই ৰিলেশনটো ইয়াতে হয় না হে আমি সাম তো 81 ৰ লগত যদি আমি 7 81 ৰ যদি 7 এৰে মাল্টিপ্লাই কৰো কিমান হ'ব 567 হ'ব আৰু এই 17 1 টো এড কৰি দিলে হ'ব 568 সো আমি এতিয়া 93 কি কৰিম এই 1 এৰে মাল্টিপ্লাই কৰি দিম মাল্টিপ্লাই কৰি দিলে কি হ'ব 93 হ'ব আৰু এই 71 ৰ 7 নক আমি এড কৰি দিম এড কৰি দিলে কিমান 100 হ'ব সো ইয়াতে কিমান হ'ব 100 so the option D to correct answer question number 28 এটা পৰিয়ালত এজন পুৰুষ তেওঁৰ পত্নী আৰু তেওঁলোকৰ চাৰিজন পুত্ৰ আৰু তেওঁলোকৰ পত্নী থাকে প্ৰতিজন পুত্ৰৰ পৰিয়ালতো আকু তিনজনকৈ পুত্ৰ আৰু এজনীকৈ কন্যা সন্তান আছে তেনেহলে পৰিয়ালত মুঠ সদস্য সংখ্যা হ'ব আমি মেল পাৰ্সনক স্কয়াৰে ৰিপ্ৰেজেন্ট কৰিম আৰু ফিমেল পাৰ্সনক আমি সার্কেলৰে ৰিপ্ৰেজেন্ট কৰিম এজন পুৰুষ আৰু তেওঁৰ পত্নী আছে আৰু তেওঁলোকৰ চাৰিজন পুত্ৰ আৰু তেওঁলোকৰ পত্নীও আছে সো আমি ফ্যামিলি ট্রি টু ড্ৰ কৰিম চাৰিজন পুতেক আৰু তেওঁলোকৰ পত্নী এনেকৈ হ'ব চাৰিজন পুতেক আৰু তেওঁলোকৰ পত্নী হল এতিয়া কি কৈছে প্ৰতিটো পৰিয়ালত আকৌ তিনজনকৈ পুত্ৰ আৰু এগৰাকীকৈ কন্যা সন্তান আছে তিনিজন পুত্ৰ সন্তান আৰু এজনী কন্যা সন্তান আছে এনেকুৱা হ'ব এতিয়া আমি যদি গোটেই কেইটা কাউন্ট কৰো 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 so total number of the family members 26 option B is correct answer next question number 29
এ আৰু বি ভাই ককাই, চি আৰু ডি ভাই ভনী। যদি এৰ পুত্ৰ ডিৰ ভায়েক হয় তেন্তে বিৰ লগত চিৰ সম্পৰ্ক কি হ'ব? A and B are brothers, C and D are sisters. If the son of A is the brothers of D, then the relations between B and C. A আৰু B কি কৈছে? brothers. A আৰু B কি কৈছে? brothers ন? brothers. C আৰু D কি কৈছে? sister. এতে কি কৈছে? এৰ এজন এৰ যদি এৰ পুত্ৰ ডিৰ ভায়েক হয়, এৰ এজন পুত্ৰ আছে ধৰা হল এক্স। যদি এক্স ডিৰ ভায়েক হয়, এক্স কি কৈছে? ডিৰ ভায়েক। যদি এক্স ডিৰ ভায়েক হয় তেনেহলে চিৰো ভায়েক হ'ব এক্স। তাৰ মানে কি হ'ল? এৰ ডটাৰ্স হ'ল চি আৰু ডি। এতিয়া কি কৈছে? বি আৰু চিৰ ৰিলেশ্যনটো কি? যেহেতু চিৰ দেউতা হ'ল এ, গতিকে এৰ ভায়েক বি কি হ'ব তেনেহলে? আংকেল হ'ব। চ' চি ইজ কাৰেক্ট আনসাৰ। কুৱেশ্যন নম্বৰ 30 গিভেন টু ৰিলেটেড হয় এইটোৰ লগত। চ' আমি এবাৰ লিখি লওঁ জি এইটো ৰিলেটেড হয়, জিটো ৰিলেটেড হয় এফৰ লগত, আইটো ৰিলেটেড হয় এইচৰ লগত, ভিটো হয় ইউৰ লগত, ইটো হয় ডিৰ লগত, এনটো হয় এমৰ লগত। চ' আমি যদি চাওঁ এই জিৰ আগৰ লেটাৰটো হ'ল ই, জিৰ আগৰ লেটাৰটো হ'ল এফ, আইৰ আগৰ লেটাৰটো হ'ল এইচ, বিৰ আগৰ লেটাৰটো হ'ল ইউ, ইৰ আগৰ লেটাৰটো হ'ল ডি, এণ্ড এনৰ আগৰ লেটাৰটো হ'ল এম। চ' এতিয়া আমি যদি হোটেলৰ লগত ৰিলেশ্যনটো ওলাওঁ, এইচৰ আগৰ লেটাৰটো কি হ'ব? জি হ'ব। ওৰ আগৰ লেটাৰটো কি হ'ব? এন হ'ব। ডিৰ আগৰ লেটাৰটো এছ হ'ব। ডিৰ আগৰ লেটাৰটো কি হ'ব? ডি হ'ব। আৰু 12 এলৰ আগৰ লেটাৰটো হ'ব কে। চ' আমি অপশ্যন চালে কি হ'ব? অপশ্যন ডিটো হ'ব কাৰেক্ট আনসাৰ। কুৱেশ্যন নম্বৰ 31 5জন শিশুৱে এটা খেলত অংশগ্ৰহণ কৰিছিল। শিশুসকলে প্ৰত্যেকৰ লগত মাত্ৰ এবাৰকৈ খেলিলে মুঠ খেলাৰ সংখ্যা কিমান হ'ব? চ' ধৰা হ'ল চিলড্ৰেন কেইটা হ'ল এ, বি, চি, ডি আৰু ই। এতিয়া এ খেলিব, নিজৰ লগতো খেলিব নোৱাৰিব, গতিকে এ খেলিব বিৰ লগত, চিৰ লগত, ডিৰ লগত আৰু ইৰ লগত। গতিকে এ খেলিব 4 টাইমছ ন। এতিয়া বি এ খেলিব, যেহেতু এ বিৰ লগত খেলিছে গতিকে বি এৰ লগত খেলিছে, তাৰ মানে আকৌ খেলিব নোৱাৰিব, মাত্ৰ এবাৰকৈ খেলিলে মাত্ৰ এবাৰকৈ খেলিব পাৰিব বুলি কুৱেশ্যনত কৈছে। চ' ইয়াতে বি এ খেলিব চিৰ লগত, ডিৰ লগত আৰু ইৰ লগত। গতিকে বি এ খেলিব 3 টাইমছ। চি এ খেলিব, যেহেতু এ চি এৰ লগত খেলিছে, বিও চিৰ লগত খেলিছে, তাৰমানে চি এও এৰ লগত খেলিছে, চি এও বিৰ লগতো খেলিছে, গতিকে আকৌ খেলিব নোৱাৰিব, গতিকে চি এ খেলিব পাৰিব ডিৰ লগত আৰু ইৰ লগত। গতিকে চি এ খেলিব 2 টাইমছ। এতিয়া ডি এ খেলিব, যেহেতু ডি এ বি আৰু চিৰ লগত খেলিছে গতিকে আকৌ খেলিব নোৱাৰিব, ডি এ খেলিব মাত্ৰ ইৰ লগত, গতিকে ডি এ 1 টাইমছ খেলিব। ইৰ লগত এ বি চি ডি এ খেলিছে, গতিকে আকৌ খেলিব নোৱাৰিব। গতিকে আমি যদি এতিয়া কাউণ্ট কৰোঁ কি হ'ব? 4, 3, 7, 7, 2, 9 আৰু 1, 10, গতিকে 10 টাইমছ খেলিব পাৰিব, মুঠ খেলাৰ সংখ্যা হ'ব 10। কুৱেশ্যন নম্বৰ 32 এখন শাৰীত
বাওঁফালৰ পৰা গণনা কৰিলে মিনাৰ স্থান 8 নম্বৰত হয় সো বাওঁফালৰ পৰা যদি গণনা কৰোঁ মিনাৰ স্থান কিমান কৈছে 8 সাপোজ ইয়াতে আছে 8 পজিশন আৰু কোনে কাৰ স্থান হয় এটো মিনাৰ স্থান আকৌ হুফালৰ পৰা গণনা কৰিলে মিনাৰ স্থান কিমান হয় 12 সাপোজ ইয়াতে সংখ্যা আছে ইয়াতে কিমান আছে সাপোজ 12 আছে এটো ৰাইট সাইডৰ পৰা যদি কাউন্ট কৰা হয় তেতিয়া হয় এটো কাৰ ঋণাৰ স্থান ন ইয়াতে যদি হয় ঋণাৰ স্থান তেনেহলে আৰু ইফালে কিমান জন মানুহ আছে আৰু 11 জন মানুহ আছে 11 জন আৰু পাৰসন আছে ইফালে আকৌ কোৱেশ্চনত কি কৈছে when Mina and Rina interchange their position Mina become 20 from the left যেতিয়া তেওঁলোকৰ স্থানবিলাক চেঞ্জ কৰা হয় মানে ইয়াতে আহি যাব ৰীনা আৰু ইয়াতে আহি যাব মিনা তো মিনাৰ স্থান কি কৈছে লেফটৰ পৰা কিমান কৈছে 20 এই 12 নম্বৰ পজিশনটো হৈ যাব 20 সো এটা 20 আৰু কাৰ স্থান কৈছে তো মিনাৰ স্থান বুলি কৈছে আৰু ইয়াতে আহি যাব কি ইয়াতে আহি যাব ৰীনা সো ইয়াতে যেহেতু 20 আৰু ইফালে কিমান জন আছে এই 12 নম্বৰ পজিশনটো যেহেতু 20 হৈ গৈছে আৰু ইফালে আছে 11 গতিকে 20 লগত যদি আমি 11 এড কৰি দিও কিমান হ'ব 31 সো কারেক্ট आंसर হবে 31 অপশন ডি क्वेश्चन नंबर 33 आंसर द फॉलोइंग्स यूजिंग द टेबल तो ইয়াতে a b s or ভ্যালু বিলাক দিয়া আছে আমি ইয়াতে ভ্যালু বিলাক পুট কৰি আনসারটো মানটো নিৰ্ণয় কৰিব লাগে সো ইয়াতে কি আছে l আছে l ৰ ভ্যালুটো কিমান কৈছে 5 5 ৰ লগত যদি দিয়া আমি a ৰ ভ্যালু কিমান আছে 6 এড কৰি দিব লাগিব t ৰ ভ্যালু কিমান কৈছে ইয়াতে 0 বুলি কৈছে নেক্সট ওর ভ্যালু কিমান দিয়া আছে 7 ঠিক তেনেকৈ l ও ভিৰ ভ্যালু দিয়া আছে 2 2 নো নেক্সট কি দিয়া আছে ইউৰ ভ্যালু দিয়া আছে কিমান এর ভ্যালু দিয়া আছে 9 প্লাস y ভ্যালু দিয়া আছে 4 এতিয়া আমি এড কৰি দিব লাগিব এড কৰিলে কিমান হ'ব তো এটা आंसर হ'ব 33 Option D is correct answer. Next question. Question number 34. Find the missing number in box. তো ইয়াতে কি সংখ্যা হ'ব এটা আমাক উলিয়াব লাগিব আমি এতিয়া যদি এই 1 ৰ লগত যদি আমি 1 এটা মাল্টিপ্লাই কৰি দিও কি হ'ব নিশ্চয় 1 এ হ'ব নেক্সট কি কৈছে নেক্সট আছে 1 1 ৰ লগত যদি আমি 2 ইনটু কৰি দিও কিমান আহিব আনসারটো 2 আহিব এই 2 ৰ লগত যদি 2 ৰ লগত যদি আমি 3 মাল্টিপ্লাই কৰি দিও কিমান আহিব 6 এতিয়া এই 6 ৰ লগত আমি যদি 4 মাল্টিপ্লাই কৰি দিও কিমান পাম 24 এই 24 ৰ লগত যদি আমি 5 মাল্টিপ্লাই কৰি দিও কিমান পাম 120 পাম নিশ্চয় 120 ৰ লগত যদি আমি 6 মাল্টিপ্লাই কৰি দিও কিমান পাম 720 সো আমাৰ কারেক্ট আনসারটো হ'ব 720 তো অপশন সি আছে অপশন সি ইজ কারেক্ট Question number 35 find the missing number in the box এটা কি দিয়া আছে a e j p দেন কি হ'ব এটো আমাক দিছে তো এতিয়া যদি আমি চাও ইয়াতে এর লগত যদি আমি 4 প্লাস কৰি দিও কিমান পাম ই পাম তো ইৰ লগত যদি আমি 5 প্লাস কৰি দিও কিমান পাম j পাম j ৰ লগত যদি আমি 6 প্লাস কৰি দিও কিমান পাম p পাম তে p ৰ লগত যদি 7 প্লাস কৰি দিও কিমান পাম w পাম ন তো অপশন 4 ইজ কারেক্ট আনসার Question number 36 ইয়াৰ পৰা ম্যাথছৰ কোৱেশ্চন স্টাৰ্ট হৈছে 4 to the power 1 by twice x
can be written as তো আমি কেনেকৈ লিখিব পাৰো আমাক এইটো সুধিছে তো আমি 4 to the power 2 1 by twice x কেনেকৈ লিখিব পাৰো 4 1 by 2 into কি হয় 1 by x আমি এনেকৈ লিখিব পাৰো আৰু এইটোক লিখিব পাৰো আমি 2 স্কয়াৰ into half into 1 by x 8 আৰু 8 যেন কেনসেল কৰি দিও কি হ'ব 2 to the power 1 by 1 by x ইয়াতে অপশন সি টু হ'ব কারেক্ট आंसर question number 37 6x square minus 7x minus 20 এটা উৎপাদক হল which one of the following is a factor of x square minus 7x 20 তো এই ইকুয়েশনটো আমি এতিয়া সলভ কৰিব লাগিব তো এই ইকুয়েশনটোক আমি লিখিব পাৰো এনেকৈ 6x square মাইনাস আমি কি লিখিব পাৰো minus plus 8x লিখিব পাৰো minus 15x আমি এটা লিখিব পাৰো minus কি লিখিব পাৰো 20 তো 8 ৰ পৰা 15 ৰ পৰা 8 গেলে কিমান হ'ব -7 আহিব থাকিব এতিয়া আমি ইয়াৰ পৰা যদি আমি কমন লও এই দুটাৰ পৰা আমি twice x কমন লব পাৰো twice x যদি কমন লও ইয়াতে থাকিব 3x প্লাস এটা থাকিব 4 আৰু ইয়াৰ পৰা কমন লব পাৰো -5 -5 কমন ললে ইয়াতে থাকিব 3x আৰু ইয়াতে থাকিব +4 এতে কি হ'ব ইয়াতে 3x + 4 ইয়াতে 3x + আছে 4 তো আমি এটা লিখিব পাৰো আৰু 2x আৰু -5x twice x minus 5x সো ইয়াতে দুটা ফ্যাক্টর ওলাইছে তো ইয়াৰ পৰা এটা হৈছে 3x + 4 এইটো হ'ব কারেক্ট आंसर আৰু twice x minus 5 এটো দিয়া নাই question number 38 x plus y whole square সদায় কি হয় x plus y whole square is always the option নেটে c2 হ'ব কারেক্ট आंसर g2 or positive number হয় তো ইয়াতে যদি আপোনালোকে মাইনাস নাম্বার পুট কৰি দিও always 0 বা পজিটিভ নাম্বারে আহিব মাইনাস নাম্বার পুট কৰিলে সাউস ইয়াতে x এর ভ্যালু আমি -1 লৈছো আৰু y ভ্যালু -2 লৈছো কি আনসারটো কি ওলাব এতিয়া -1 -2 কিমান হ'ব -3 হ'ব -3 স্কয়ার এটো কি হ'ব +9 হ'ব যেহেতু ওপৰত স্কয়ার আছে সো অলৱেজ কি হ'ব 0 বা পজিটিভ নাম্বার question number 39 তলৰ কোনটো সংখ্যা মৌলিক বা যৌগিক নহয় which of the following is neither a prime nor a compositive number তো এতে অপশন বি2 হ'ব কারেক্ট आंसर 1 2 মৌলিক নহয় যৌগিক নহয় মৌলিক সংখ্যা হল 2 3 5 question number 40 এখন শহৰৰ জনসংখ্যা বৃদ্ধিৰ হাৰ 6% যদি শহৰখনৰ বৰ্তমান জনসংখ্যা 17,490 হয় তেন্তে এবছৰ আগত কিমান জনসংখ্যা আছিল the population's growth rate is in a city is 6% if the city has a current population of 17,490
then what was the populations a years ago 1 years ago তো আমি এটো কম্পাউন্ড ইন্টারেস্টৰ ফৰ্মুলাৰে কৰিম কম্পাউন্ড ইন্টারেস্টৰ ফৰ্মুলাটো হল amount equal to কিমান আছিল amount equal to principal whole to the power 1 plus rate by 100 to the power n এতে n to whole times সময় তো আমি এতিয়া যদি ভ্যালু বিলাক বহাই দিও কি হ'ব প্ৰিন্সিপালৰ ভ্যালুটো কিমান আছে ইয়াতে 7490 whole to the power 1 plus rate to কিমান দি আছে 6 by 100 to the power এতে টাইম টু -1 হ'ব কিয়নো 1 ইয়াৰ এগো কৈছে 1 বছৰ আগত কিমান জনসংখ্যা আছিল হেতু দিছে সো ইয়াতে -1 হ'ব তেন্তে আমি সলভ কৰো 17490 ইয়াতে কি হ'ব 100 plus 6 by 100 to the power -1 এতে কি হ'ব সলভ কৰিলে এটু সলভ কৰিলে এনেকুৱা হ'ব এতিয়া আমি 17490 ইনটু কি লিখিব পাৰো যেহেতু ইয়াতে মাইনাস হল টু দি পাওয়ার -1 আছে এই সংখ্যাটো উল্টাই লিখিব লাগিব এতিয়া 100 বাই কি হ'ব 106 এতিয়া যদি আমি 17490 যদি আমি 106 ৰে ক্যান্সেলেশন কৰো কিমান বার যাব 165 টাইমস যাব সো এটা কিমান ওলাব আনসারটো সো 1 বছর আগত পপুলেশন কিমান হ'ব 16500 তো অপশন ডি ইজ কারেক্ট আনসার কোয়েশ্চন নাম্বার 41 কোনো এটা বস্তু 432 টাকাত বিক্রি কৰাত 4% লোকসান হল যদি 6% লাভত বস্তুটো বিক্রি কৰিব লগা হয় তেন্তে কিমান দামত বেচিব লাগিব তো সেলিং প্ৰাইসটো দিয়া আছে ইয়াতে সেলিং প্ৰাইস ইকুয়াল টু কিমান দিয়া আছে 432 টাকা ইয়াতে 4% লোকসান হৈছে তাৰ মানে এইটো হল 96% দাম আৰু কস্ট প্ৰাইসটো কিমান হয় কস্ট প্ৰাইসটো অলৱেজ 100% হয় 100% is equal to কিমান CP cost price তো তেনেহলে cost price টো কিমান হ'ব 96% দাম যদি 432 হয় তেনেহলে 100% দাম কিমান হ'ব এই 1% দাম কিমান হ'ব 1% এর দাম হ'ব 432 by 96 এতিয়া 100% দাম কিমান হ'ব ভাই 96 into 100 equal to কিমান হ'ব equal to কিমান হ'ব 450 100% মানে হল CP CP কিমান হ'ব 450 rupees এতিয়া আমাক কি কৈছে 6% লাভ হ'বলৈ কিমান টকাত বিক্ৰী কৰিব লাগিব
তো 100% 106% বিক্ৰী কৰিব লাগিব তাৰ মানে 106% বিক্ৰী কৰিব লাগিব তো ইয়াতে কিমান হ'ব 106% বিক্ৰী কৰিবলৈ হলে এটো কি হ'ব 432 by 96 into 6 হ'ব এটো যদি সলভ কৰো কিমান হ'ব আনসার কিমান ওলাব আনসার আনসারটো ওলাব 477 গতিকে আমি যদি 6% লাভত বিক্ৰী কৰিবলগীয়া হয় বস্তুটো তেনেহলে আমি 477 টকাত বস্তুটো বিক্ৰী কৰিব লাগিব কোৱেশ্চন নম্বৰ 42 এটা সংখ্যাৰ দুগুণৰ লগত সংখ্যাটোৰ 20% যোগ কৰিলে 220 হয় তেনেহলে সংখ্যাটো হ'ব if 20% of a number is added to twice the number and the result is 222 then the what is the numbers ধৰা হল সংখ্যাটো হল x এতে কি কৈছে এটা সংখ্যাৰ দুগুণৰ লগত মানে x ৰ দুগুণৰ লগত কি কৈছে হে সংখ্যাটোৰ 20% of x যদি আমি এড কৰি দিও তেতে কি হয় ৰিজাল্টটো কিমান হয় 222 এটো যদি আমি এতিয়া সলভ কৰো কিমান হ'ব twice x plus 20 by 100 x equal to কিমান 220 যদি আমি এলসিএম লও কিমান হ'ব এটো ক্যান্সেলেশন কৰো কিমান হ'ব ক্যান্সেলেশন নকৰো ডাইরেক্ট এলসিএম ললে কিমান হ'ব ইয়াতে 100 হ'ব এলসিএম ইয়াতে হ'ব 200x হ'ব ন 200x plus 20x ইফালে হ'ব 220 ইয়াতে কিমান হ'ব 220x হ'ব আৰু ইফালে হ'ব 220 into 100 so যদি আমি ক্যান্সেলেশন কৰো কিমান হ'ব x to the right side আহে কিমান কি হ'ব তলত আহিব ন x equal to কিমান হ'ব 220 into ইয়াতে 100 আছে আৰু কি হ'ব ইয়াতে 220 হ'ব 220 cancel 220 cancel x equal to কিমান লগ থাকিব x equal to 100 গতিকে সংখ্যাটো হল 100 তো অপশন B is correct answer next question number 43 দুটা সংখ্যাৰ পাৰ্থক্য দিয়া আছে 66 যদি সংখ্যা দুটাৰ অনুপাত দিয়া আছে 2:5 তেন্তে সংখ্যা দুটা হ'ব the difference between two numbers is 66 if the ratio of the two numbers is 2:5 then the two numbers ধৰা হল সংখ্যা দুটা হল twice x আৰু 5x এতে ইয়াতে কি দিয়া আছে ডিফারেন্স দিয়া আছে এতে যদি আমি 5x ৰ পৰা twice x মাইনাস কৰি দিও কিমান পাম equal to 66 পাম 5x ৰ পৰা 2x গলে কিমান থাকিব 3x equal to কিমান 66 এর পরে x এর ভ্যালু কিমান ওলাব 66 upon 3 3 এ ক্যান্সেল কৰিলে 22 টাইমস যাব ন x এর ভ্যালু কিমান ওলালে 22 এতিয়া হল সংখ্যাটো হ'ব twice x কিমান হ'ব 2 into 22 equal to কিমান হ'ব 44
আৰু 5x ডাঙৰ সংখ্যাটো হ'ব 5x ইকুৱেল টু কিমান ওলাব কিমান হ'ব 5 into 22 ইকুৱেল টু 110 এটা সংখ্যা হ'ব 44 আৰু ডাঙৰ সংখ্যাটো হ'ব 110 Question number 44 পৰিমেয় সংখ্যা এটা ঋণাত্মক হ'ব যেতিয়া তে লব অথবা হৰ এটা কেৱল ঋণাত্মক হ'ব only one of the numerator or denominators is negatives Question number 45 A এটা কাম 25 দিনত কৰিব পাৰে সম্পূৰ্ণ কৰে আৰু B এটা কাম 20 দিনত সম্পূৰ্ণ কৰিব পাৰে সিহঁতে 5 দিন একেলগে কাম কৰাৰ পিছত এয়ে গুচি গ'ল বাকি কামখিনি B এ কৰাত কিমান দিন লাগিব তেৰে কি কৈছে A এটা কাম কিমান দিনত কৰিব পাৰে 25 দিনত আৰু B এ কৰিব পাৰে 20 দিনত তো এফিচিয়েন্সি কাৰে বেছি হ'ব কাৰ কাম কৰা দক্ষতা বেছি বিৰ বেছি হ'ব দক্ষতা এতিয়া আমি যদি এলসিএম লওঁ 25 আৰু 20 ৰ এলসিএম কি হ'ব 100 হ'ব ধৰা হ'ল টোটাল ওয়ার্কস মানে টোটাল কাম 100 এতিয়া যদি আমি কাম কৰা দক্ষতাটা উলাও এফিচিয়েন্সি অফ এ এতিয়া 100 ক আমি 25 ৰে যদি ডিভাইড দিও তেনেহলে এ এর কি হ'ব এফিচিয়েন্সি মানে কাম কৰা দক্ষতাটো ওলাই যাব 25 100 ক 25 ৰে ডিভাইড দিলে কিমান বাৰ যাব 4 টাইমস এ এর এফিচিয়েন্সি হল 4 আৰু বি এর এফিচিয়েন্সি কিমান হ'ব 5 হ'ব কাম কৰা দক্ষতা বি এর বেছি হ'ব 5 এতিয়া তেওঁলোকে কৈছে একেলগে কাম কৰে বুলি কৈছে 5 দিন আমি এফিচিয়েন্সি বিলাক যদি আমি এড কৰি দিও কিমান হ'ব 9 হ'ব তো টোটাল কাম কিমান আছে 100 তেওঁলোকে 5 দিন কাম কৰিছে একেলগে গতিকে এক দিনত তেওঁলোকে একেলগে কাম কৰিলে কিমান কাম কৰিব পাৰে 9 ইউনিটস তেওঁলোকে 5 দিন কাম কৰিছে তাৰ মানে 9 into 5 হ'ব 9 into 5 কিমান হ'ব 45 তেওঁলোকে একেলগে 45 ইউনিট কাম কৰিছে বাকি কিমান কাম হৈ গল 55 যেহেতু টোটাল ওয়ার্ক কিমান 100 এতিয়া বিৰ 55 কাম কৰিব ইউনিট কাম কৰিব লাগিব অকলে তো এতিয়া যদি বিৰ কাম কৰা দক্ষতা কিমান 5 এতিয়া যদি আমি 55 ক যদি 5 ৰে ডিভাইড কৰি দিও কিমান বাৰ যাব 11 বাৰ যাব ন তো বি এ আৰু 11 দিন কাম কৰিব লাগিব সো কারেক্ট আনসারটো হল অপশন বি Question number 46 কোনটো শুদ্ধ which is the correct statement এতে অপশন ডি2 হ'ব কারেক্ট আনসার শূন্য ধনাত্মক ঋণাত্মক কোনটোই নহয় there is neither a positives nor a negatives integers Question number 47 তলৰ চিত্ৰত এংগেল ABC ৰ কোণৰ মান হ'ব the angles of ABC in the following figures তো এটো এংগেল ABC এটো উলিয়াব দিছে আমাৰ আমি ক্লাস 9 এটা থিওরাম আছে এটো বৃত্তৰ পৰিধিৰ যিকোনো অংশত মানে বৃত্তৰ পৰিধি এটো হল পৰিধি বৃত্তৰ পৰিধিৰ যিকোনো অংশত ব্যাক মানে এটো ডায়ামিটারস ব্যাকে গঠন কৰা কোণটো সদায় সমকোণ হয় সো এটো কিব 90 ডিগ্ৰী হ'ব সমকোণ The angle formed by the diameters at any part of the circumference of a circle is always a right angle. So, eto ki hobo 90 degree hobo. Question number 48. তলৰ চিত্ৰত আচ্ছাদিত অঞ্চলটোৰ কালি হ'ব যদি 14 সেন্টিমিটাৰ বাহুৰ ABCD এটা বৰ্গক্ষেত্ৰ আৰু FPD আৰু BPC এটা অৰ্ধবৃত্ত হয় দুটা অৰ্ধবৃত্ত হয় the area of the shaded regions in the following figure if ABCD is a square of the side 14 centimeters and FPD and BPC are semicircles আমাৰ এই shaded regionৰ এৰিয়াটো আমাক নিৰ্ণয় কৰিব লাগে ন ফাইন্ড আউট কৰিব লাগে তো আমি যদি এই স্কয়াৰৰ এৰিয়াৰ পৰা
যদি দুটা সেমি সার্কুলার এরিয়া আমি মাইনাস কৰি দিওঁ তেনেহ'লে আমি কি পাম শেডেড এৰিয়াৰ ৰিজনৰ কি পাম আমি এৰিয়াটো পাম দুটা সেমি সার্কুল মিন্স ওয়ান সার্কুলস ন তো এটা সার্কুল হ'ব তো ইয়াতে ABCDৰ স্কোয়াৰৰ এৰিয়াটো হ'ল এতে দিয়া আছে 14 সেন্টিমিটার ন সাইডৰ এৰিয়াটো সাইডটো দিয়া আছে কিমান 14 সেন্টিমিটার তো এৰিয়াটো কিমান হ'ব ABCD স্কোয়াৰৰ 14 into 14 no 14 equal to কিমান হ'ব 196 কি হ'ব সেন্টিমিটার no আর দুটা সেমি সার্কেল মিলি কি হ'ব এটা সার্কেল হ'ব সো সার্কুলার এরিয়াটো কি হয় পাই r স্কয়ার no পাই r স্কয়ার সো কি হ'ব পাই ভ্যালুটো হ'ল 22 আপন কিমান হয় 7 no equal to কিমান হ'ব এটা ডায়ামিটার দিয়া আছে 14 সেন্টিমিটার তাহলে রেডিয়াস কি হবে 7 তো ইয়াতে 7 into 7 হবে তো ক্যান্সেলেশন করার পিছত কিমান আহিব 7 7 ক্যান্সেল 154 কিমান হ'ব সেন্টিমিটার স্কয়ার এতিয়া আমি স্কয়াৰৰ এৰিয়াৰ পৰা আমি সার্কুলার এৰিয়াটো বাদ দি দিম 196 ৰ পৰা যদি আমি 154 টু মাইনাস কৰি দিও কিমান আহিব 42 সেন্টিমিটার স্কয়ার গতিকে শেডেড রিজনৰ এৰিয়াটো কিমান হ'ব 42 সেন্টিমিটার এর কারেক্ট আনসারটো অপশন ডি এতিয়া কোৱেশ্চন নম্বৰ 49 10% হাৰত 2 বছৰৰ বাবে 1500 টকাৰ চক্ৰবৃদ্ধি সুদ হ'ব find the compound interest of rupees 1500 for 2 years at the rate of 10%. তো ইয়াতে আমি কম্পাউন্ড ইন্টারেস্টৰ ফৰ্মুলাটো জানো যে এমাউন্ট ইকুয়াল টু কি হয় প্রিন্সিপাল ইকুয়াল টু প্রিন্সিপাল ইনটু কি হয় 1 প্লাস rate upon 100 no to the power n means times তো ইয়াতে কিমান হ'ব প্রিন্সিপালটো দি আছে 1500 no rate to দিয়া আছে কিমান 10 upon 100 time to কিমান আছে 2 years 1500 into কিমান হ'ব ইয়াতে 1 plus 1 by 10 to the power 2 এটা আমি সলভ কৰো কি হ'ব 1500 equal into কি হ'ব 11 by কি হ'ব 10 হ'ব to the power 2 equal to কিমান হ'ব 1500 equal to into 121 equal to upon কি হ'ব 100 হ'ব equal to কিমান হ'ব টেস্ট ক্যান্সেলেশন কৰো কিমান হ'ব 100 15 into ইও 121 হ'ব ন 121 equal to কিমান হ'ব 15 into 121 is equal to 1815 so এইটো এমাউন্ট ওলাইছে ন এতিয়া যদি আমি কি জানো কম্পাউন্ড ইন্টারেস্ট ইকুয়াল টু কিমান এমাউন্ট মাইনাস প্রিন্সিপাল এমাউন্টটো কিমান ওলাইছে 1815 ন আৰু প্রিন্সিপালটো কিমান দি আছে 1500 no solve kore kiman hobo 300 1815 minus 1500 no 315 so our answer to hobo option B question number 50 আর ব্যাখ্যার্থ এটা গোলকৰ আয়তনৰ সূত্ৰটো হ'ল এটা অপশন সি ইজ কারেক্ট আনসার হ'ব 4/3 পাই r কিউব